সকলো ভালে আছেনে? এয়া আজি মোৰ কাষতে থকা বান্ধৱী এগৰাকীয়ে ভাত খাবলৈ মাতিছে দুপৰীয়া। মাক আহিছে, মাকৰ হাতেৰে বোলে ভাত এসাঁজ খাই চাবলৈ কৈছে। এয়া ওলালোঁ, ঘৰতো ভাত পানী বনাই যাব লাগে। ক'ৰবালৈ মাতিলে ৰান্ধনি মানে ঘৰত ভাত বনাবই লাগিব আৰু। এয়া তালৈ গৈ আছোঁ, ভাত পানী বাঢ়ি মেলি দি দেখাই আছোঁ আগলৈ কি বনালে মায়ে। এয়া চাউদা ঘৰ পালোহি দেই। এয়া বাইদেউ বজাৰ বনাইছিলোঁ, আজি লৈ বাইদেউ মোকলে বজাৰলৈ আহিছে। আকৌ হেৰি মাও আছে, মায়ে বনোৱা ভাত ৰান্ধিছে, মায়ে বনোৱা হাতেৰে খাবলৈ আহিছে। নিৰামিষ মায়ে বনাইছে। মই নিৰামিষে ভাল পাওঁ। আগতে এদিন মাতিছিলে, আহিব নোৱাৰিলোঁ, এতিয়া নিজে কৈছোঁ ভাত খাম বুলি। মা নলবাৰী হয়, নলবাৰী নহয়, নলবাৰী যাওঁতেও আমি ভাত খোৱা নহ'ল, মাৰ হাতেৰে বোৱাৰী বনালে। তাৰপিছত আৰু বাইদেউক ক'লো বোলে সুধাইনিকে খাম আৰু ফূৰ্তি কৰি। এয়া চাউদা মানে তাই ছোৱালী বিয়া হৈ গ'ল, এতিয়া মনটো বেয়া। আমি মাজে মাজে আমি এনেকে থাকো আৰু। ছোৱালী বিয়া দিয়াটো ডাঙৰ কথা, কিন্তু মনটো বেয়া লাগে দিয়কচোন মাক হিচাপে। তাতে দেউতাকো নাই। এজনী মাইকী মানুহৰ কাৰণে তেওঁ হাজবেণ্ড নাথাকিলে কেনেকুৱা হয়, নাথাকিলে মানুহে অনুভৱ কৰে, থাকিলে সেইটো অনুভৱ নকৰে। মই তাইক নিজ চকুৰে ওচৰৰ পৰা দেখিছোঁ যে ভালকে জানো আৰু। এতিয়া মায়ে কি বনাইছে 7 বছৰ হ'ল আজি মই এনেকে থাকো, বাইদেউৰ লগতে থাকো, য'তে যায় ততে যাওঁ। ভাল লাগে, এনেকে থাকো আৰু। মোক বাইদেউ একদম নিজৰ বাইদেউৰ নিচিনা মৰম কৰে আৰু এনেকে থাকো ঘৰুৱা। চাওঁচোন মায়ে কি বনাইছে। এয়া মায়ে কি বনালে চাওক। চাউদা কোৱাচোন মায়ে কি বনালে? মায়ে বনালে মাটি দালি, খাৰ, মচুৰৰ দালি, চজিনা, আলু, ৰঙালাও তৰকাৰী। এইটো কচু পিটিকা, আলু বইল কৰি ভাজিছে, কণী বইল, তাৰপিছত এইটো হালধি কেঁচা আৰু মচুৰৰ দালি বটা, মচুৰ দালি পিটিকা আৰু এইটো বগৰী গুড়ত দিছো। নিৰামিষ খাব বুলি মাছ মাংস অনা নাই। মাছ মাংস খাই ভাল নালাগে। তথাপি মাছ ৰখিছিলো, ৰাস্তাত নাই। মোক এই প্লেট এখন খাবলৈ বহিছোঁ। মাহঁতৰ আজি এসাঁজ খাম আজি। আমাৰ মাটো কেতিয়াবা ঢুকালে, নলবাৰীলৈ যাওঁতেও ভাত খাবলৈ কৈছিলে, খোৱা নহ'ল আৰু ভাত সময় নহ'ল। কিন্তু আজি খাই চাওক মায়ে কেনেকৈ বনাইছে। খুব এয়া মায়ে বনোৱা কচু ভাজি খাইছোঁ, ইমান ধুনীয়া আছে খাবলৈ। বজাৰৰ পৰা আনিছে কচু, ধুনীয়া আছে খাবলৈ। সদায় নিজে বনাই খাওঁ যে, আজি আনৰ হাতেৰে খাইছোঁ। বুঢ়া মানুহৰ হাতে বহুত দিন খোৱাই নাই ভাত। যিকণ থাকে মানুহে হাঁহি ফূৰ্তি কৰি থাকিব লাগে আৰু। ছোৱালী 9 তাৰিখে বিয়া হৈ গ'ল, 9 মাৰ্চত। এতিয়া ঘৰ খালী আৰু। বিয়া দিয়াৰ পিছত মনবোৰ বেয়া লাগে যে। দাদা আজি কৈছা মই যাম দিয়া, তুমি তোমাৰ স্বাস্থ্যৰ যত্ন লৈ থাকিবা। সেয়া কাৰণে ধন্যবাদ আৰু। ঠিক হ'ব বাৰু দাদা। বিয়া কৰি বজাৰ সমাৰ কৰি একদিন খুব ব্যস্ত। এতিয়া মানে কামৰ পৰা আজৰি হৈ আমনিহে লাগিছে, আমনি লাগিছে। এতিয়া আৰু এতিয়া আকৌ মাইনাৰ বিয়াত লাগিব আৰু বজাৰ চজাৰ কৰা, ক'ত যাব লাগে। ঘূৰি ঘূৰি আকৌ একেটাই আহিছে আৰু। এনেকৈ থাকিব লাগিব ফূৰ্তি কৰি। সেয়া জীৱনটোনো কি আৰু, পটককৈ ৰাতিটোৰ ভিতৰতে মানুহ ৰাতি সোনকালে ভাত খাওঁ, খাই পেলাই চকুতে লাগেহে কোনোবাই ফোন এটা কৰে, তাৰপিছত টোপনিটো আকৌ ভাঙি যায়। তাৰপিছত আৰু অলপ দেৰি সেনেকৈ থাকোঁ। মানুহ ফোন কৰিলে 9টাত কৰে, বাইদেউ কৰিলে 11টাত কৰে, বগনে কৰিলে 10টাত কৰে। মই গুচি যায়। কালি বৰ্তাহঁতে দাদাই কৈছে এনেই সোনকালে ভাত খালে ভাল, ভাল লাগি আছে, দিব নালাগে না। আমি মায়ের ভাত কালি খোজকাঢ়িছোঁ ন, মাকো এদিন মোৰ হাতৰ ভাত এসাঁজ খুৱাব লাগিব, কেনেকুৱা পায়। এয়া ধুনীয়াকৈ ভাত খালেও চজিনা বনাইছে, চজিনা, ৰঙালাও, মাটি দালি, মচুৰ দালি, ৰঙালাও, কচু আৰু এইটো বহুত দিনৰ মূৰত মানে ময়ো বনাওঁ হালধি চাটনি, বহুত দিনৰ মূৰত খাইছোঁ। হালধি চাটনি, কেঁচা হালধি চাটনি, শুকান মাছৰ লগত ভাল লাগে কেঁচা হালধি চাটনি। এয়া লগে ভাগে ভাত সাঁজ খালে ভাল লাগে। এনে মাকো টেঙেচি টেঙাৰে জোল বনাই খুৱাব লাগিব। ঘৰত কেইজোপামান টেঙেচি গছ আছে, অকণমান খালোঁ আৰু অকণমান থৈ দিছোঁ। আমাৰ বাৰী নাইকিয়া মানুহৰ এয়াই। তাপত হয় নহয়, এদিন খোৱালে আমাৰ টেঙেচি মানুহ খানা খাব মাতিলে দিনা টেঙেচি বনিছিলে মাছ। আজি মই দ্বিতীয় গৈছোঁ, আকৌ মাতিম বুলি ভাবিছিলোঁ, বেমাৰ লৈ আহিছে। তাৰপিছত আকৌ এই বাৰীত এটা ডেকা কালত পাব লাগে। মোৰ ঘৰতো আমাৰ মায়ে ইয়াত থাকি আমনি পাইছে, ঘৰত কাম বন কৰি থাকে যে, ইয়াত কাম নাই আৰু এতিয়া বাচন বৰ্তন বোলে ভাত খাই চিধা ধুই গৈছিলে।
বয়সৰ লগে লগে এলাহবোৰ কমে নেকি মানুহৰ আমাৰহে আগতেও আমাৰ খুব এলাহ আছিলে আজিকালি অলপ কমিছে আৰু হৈছে যেতিয়া এয়া মায়ে বনোৱা ভাত ভালকৈ খালোঁ ভাল লাগিলে ভাত নাখালে নাই খালোঁ মই অকণ কমেই ভাত খাওঁ চব্জি চব খালোঁ ভাতটো কমাই খাই দিলে মানে হেৰি খাব নোৱাৰোঁ নিমখ কমিলা হৈছে ঠিকে আছে ভাল লাগিছে চব্জি খালি মোৰ দিনৰ মই বুঢ়া মানুহে বনোৱা ভাত খালোঁ নিজে ৰান্ধি ৰান্ধি খাই খাই আমনিও লাগে বনাবি আৰু অলপ অলপ ৰেষ্ট ল'বি অঁ মই মানে চাহ আগতে কৈছোঁ তুমি নবনাবা বোলো মায়ে বনাব ভাত সেয়া ভাত চাত খালোঁ বনাইছে ভালকৈ খালোঁ আকৌ মাক লৈ অলপ ওলাই যাম ডনবক্সৰ ফালে দেখাইছোঁ এয়া মাক সুধিছোঁ দেউতালৈ মনত পৰে দেউতা বোলে নামত ব্যস্ত পাল নামলৈ ওলাই গৈছে ভিডিঅ' কল কৰি দেখাই থাকোঁ কথা পাতিছোঁ ৰাতিপুৱা কৈছে মই গা ধুবা আহিছোঁ নাম যাম অঁ এয়া গাঁৱত থাকিলে সেইটোৱে আৰু আমাৰ ইয়াত থাকিলে বয়সৰ নাম চলি থাকে গৈ ভাল পায় অঁ ভাগৱত পাঠ আৰু গীতা পাঠ এইবোৰ চলি আছে ৰাতিপুৱা কেতিয়া নাখে মই ভাত খাম না মই চাহ খাম দে চিৰাই দি নামত যাব নামত যাব বোলে খালী পেটে যাব এতিয়া গাখীৰ খাব খাই নামত যাব কিয় আগত ভাত বনাব কিয় চিৰা খাব এয়া মায়ে তামোল দিছে ভাত খাই উঠি আমাৰ অসমীয়া মানুহৰ তামোল আৰু ভাত খাই উঠি খোৱাটো নিয়মেই আৰু তামোল পাণ আমাৰ মাননীয় বস্তু আৰু মায়ে থাকাতে মোৰ আৰামেই আৰাম মানে ৰাতিপুৱা মই উঠি মায়ে খোজ খোজ কাঢ়ি গা ধুই আহে তাৰপিছত মই ক'লো বোলে মায়ে তই গা ধুলি গৰম পানী আছে দিয়া হ'ব দিয়া মই ধুই দিলোঁ হে ভগৱান মায়ে সেনেকুৱা মানে গাৰ শৰীৰ ভাল থাকিলে চব ভাল গাটো ভাল হৈ আছে যে এয়া মাক লৈ পেলাই ডনবক্সৰ স্কুলত ফুৰাবলৈ আনিছোঁ গাঁৱত ঘূৰি থাকে ইয়াত ফুৰাবলৈ জেগাই নাই ডনবক্সৰ স্কুলত ভাত পানী খাই ওলাই আহিছোঁ আগত আমাৰ কাষতে আছে স্কুলখন খুব ধুনীয়া পৰিৱেশটো ভাল লাগে আমি গৰম দিনত কেতিয়াবা ওলাই আহোঁ আজি মাক দেখাবলৈ লৈ আহিছোঁ এয়া মা গৈ আছে ক'ত যাব গাঁৱত ইফালে ইঘৰ ফুৰি থাকে ইয়াত যাবলৈ জেগা নাই আমনি পাইছে অলপ খোজকাঢ়িবলৈ লৈ আহিছোঁ মানে খোজ কাঢ়ি কাম কৰি থকা মানুহ যে ইয়াত আমনি পাইছে নিজৰ ছোৱালী ঘৰত থাকি পেলাই বতৰো বেয়া বতাহ দিলে কাৰণে কালি ওলাই নহ'ল কি ধুনীয়া ন এয়া নাহৰ চাৰিওফালে নাহৰ গছ নাহৰ দেখিলে জুবিনলৈ মনত পৰে বহাগ আহিলে জুবিনৰ নাহৰ সঁচাকৈ জুবিন গাৰ্গৰ মানে নাহৰ গছ দেখিলে জুবিন গাৰ্গলৈ মনত পৰে কি ধুনীয়া গছ নাহৰ ৰাস্তাটোৰ দুই কাষে নাহৰ গছে অঁ নাহৰ এইটো দেখিছে জিৰাফ এইটো ল'ৰা ছোৱালীৰ কাৰণে ভাল আৰু সন্ধিয়া ওলাই আহি খেলিবলৈ ইয়াত ভলীবলৰ মানে বাস্কেটবল আছে বাস্কেটবলৰ ফিল্ড আছে এইখন বাস্কেটবলৰ ফিল্ড এইফালে আৰু এখন স্কুল আছে দেখাই আছোঁ এতিয়া বইজ আৰু গাৰ্লছ মানে কম্বাইন আগতে অকল আছিলে আগতে বইজ আছিলে অকল আজি 4 বছৰমান হ'ল গাৰ্লছ বইজ দুইটা কম্বাইন হ'ল আৰু ধুনীয়া স্কুল পৰিৱেশবোৰে বেলেগ ডনবক্সৰ স্কুলৰ কিন্তু আমাৰ অসমীয়া স্কুলবোৰে তেনেকৈ ইমান ৰাখিব পৰা নাই ডনবক্সৰ আগতে এয়া মেৰি ওলাই আহিয়ে ভাল লাগে এইখিনি জেগালৈ হ'ব দেখাই আছোঁ আগলৈ এয়া ফুল ছিজন ফুল চাৰিওফালে ৰুই দিছে অলপ ইয়াতে খোজকাঢ়োঁ কেতিয়াবা গৰম দিনত প্ৰায় অহা হয় এইফালে খোজকাঢ়ি ভাল লাগে এইখন খেলপথাৰ পিছফালে আছে ডনবক্সৰ এফালে দেখা নাই সম্পত্তি এজোপা বকুল গছ ধুনীয়া বকুল গছ এই 3জোপা বকুল গছ একেলগতে আছে অঁ এয়া ৰান্ধনি বেলি গাত পৰিছে পোহৰটো ভাল লাগিছে ৰান্ধনি বেলি যাবই হ'ল বেলি ফিট কৰিছে CC কেমেৰা ল'ৰা ছোৱালীবোৰক চাই থাকিবৰ কাৰণে ইমান সোপা ল'ৰা ছোৱালী স্কুলত কণ্ট্ৰল কৰাই দিগদাৰ অঁ
অঁ এতিয়া আজিকালি CC কেমেৰা নহ'লে দিগদাৰে। হয়নে আহেনে ফুটেজবিলাক সঁচাকৈ এতিয়া ল'ৰা ছোৱালী আৰু মিছা কথা ক'ব নোৱাৰিব আৰু। অঁ বাৰান্দাত আছে অঁ এয়া মা আৰু ছাৰদা আহি আছে খোজকাঢ়ি কাঢ়ি। মা বাই বাই দি দিয়ক অকণমান। এয়া এখন CBSE ডনবস্কৰ ওচৰৰ পৰা দেখাই আছোঁ। CBSE স্কুল পটককৈ হৈ গ'ল, প্ৰায় 5-6 বছৰৰ ভিতৰতে স্কুল মানে পূৰা কমপ্লিট হৈয়ে গ'ল আৰু। কি ধুনীয়া পৰিৱেশ এইখন, নাৰ্চাৰী প্লে' গ্ৰুপৰ স্কুল এইখন। বতৰ বেয়া যে যাবলৈ বেয়া। আজি অলপমান মুকলি কৰিছে আৰু এই ভাত খাই সেইকাৰণে ওলাই গুচি আহিলোঁ আৰু। আকৌ বৰষুণে বতৰ ডাৱৰীয়া কৰিলেই। স্কুলৰ পৰিৱেশ আজি বন্ধ, দেওবাৰ। খালী খালী এনেই খুব হুলস্থুল হৈ থাকে। আমাৰ কাষতে যে ঘৰ, তলতে বহি পেলাই সেয়া এয়া বহা মাক লৈ বহা ফটো উঠাই কাৰোবাক মাতিবনে আকৌ নালাগে, মই তোমাৰ দুজনীয়ে গৈছোঁ। এয়া ছাৰদাই বোলে মাটিত বহি পেলাই ফটো উঠে। ফটো একপি লৈ লওঁ মাক লৈ পেলাই। উৰণি লৈ লৈছে। উৰণি লৈ ধুনীয়া লাগিছে দেখিবলৈ। এয়া এয়া মাক জীয়েক। এয়া বিয়া খাবলৈ আহি পেলাই আৰু এতিয়া থাকি গ'ল লগৰীয়া হিচাপে। হ'ব বোলা। স্কুলৰ পৰিৱেশ দেখিছে। নেকি কি সুন্দৰ পৰিৱেশ স্কুলৰ, চাওকচোন কি ধুনীয়া স্কুল। ইটা আনি থৈছে কিবা বনাব, ৰঙা নীলা ইটা। এজোপা নীলাজী বন চুই দিলে মৰি যায়, লাজ লাগে। ফটো মাৰিছোঁ। স্কুলৰ পৰিৱেশ চব ওচৰৰ পৰা দেখাইছোঁ। ধুনীয়া পৰিৱেশতে টাবেৰে ভৰ্তি হৈ আছে। এয়া মায়ে শাক উঠাইছে, আহি পেলাই শাক বিচাৰি আছে। এই মানিমুনি লিখীয়া বস্তু, এইটো ডাঙৰ মানিমুনি নেকি? নহয় ন? এই মানিমুনি লিখীয়া এডৰা হৈছে, দেখাততো ডাঙৰ মানিমুনি লিখীয়া লাগিছে, কিন্তু নহয় বোলে মানিমুনি। এয়া কুলিয়ে মাতিলেই, বহাগ আহিলে আৰু কুলি চৰাই মাত শুনিবলৈ পালোৱেই। এয়া এইটো এটা ডনবস্কৰ ৰাস্তা, এইফালেও ওলাই যাব পাৰি। অঁ এইফালে ওলাই যাওঁ আহক, আগে আগে যাওক। অঁ এতিয়া হ'বহে গুটিৰ পৰা। এজোপা ক'লা তুলসী হয়, কলীয়া তুলসী। গুটিৰ পৰা এতিয়া পুলি হ'বহে। এয়া ছাৰদাৰ মায়ে কলীয়া তুলসী পাতৰ গুটি লৈছে গছৰ। এইযোৰ গধূলি গোপাল, নামটো ইমান ধুনীয়া লাগে। গধূলি গোপাল, হালধীয়া ৰঙৰ। এয়া খোজকাঢ়ি আছোঁ, ভাল লাগে। সন্ধিয়া ওলাই আহিলেও ঘৰত শুই থকা আৰু গাবোৰ বেয়া লাগে। শুই থাকিলে গাটো বেয়া লাগে। ওলাই আহিলত ভাল লাগিছে। মাও ফুৰিবলৈ যায়, ছাৰদাই এইফালে ভৰি বিষ দৌৰিছে। এজোপা কি বুলি কয় যে কৰবী, এজোপা কৰবী চওক। এজোপা কৰবী ফুল, এতিয়া ফুলবোৰ ফুলিব, বাৰিষা ভাল লাগে দেখি পেলাই। বৰষুণ যাকে মানে ধূলি মাকতি চব গুচাই লৈ গ'ল। চাৰিওফালে এতিয়া সেউজীয়া সেউজীয়া, চকু মানে চাট মাৰি ধৰে আৰু চাৰিওফালে সেউজীয়া ৰঙে।
অঁ তোমালোকৰ মাইনা বিয়াখন যে হৈ গ'ল ভালে ভালে। এইজোপা এজোপা বকুল দেখিছে কিমান ওখ হৈ গৈছে, বকুলজোপা ঘৰতকৈ ওখ হৈ গৈছে, ডাঙৰ বকুল আৰু দেখিবলৈ ভাল লাগিছে। পাতবোৰ যে চাফা হৈ গ'ল একেবাৰে। এয়া ডন বক্সৰ পৰা বিদায় লৈ যাবলৈ ওলালোঁ, দুপৰীয়াতে অহা, এতিয়া ঘৰ পোৱাগেই নাই। এতিয়া মাৰ পৰা বিদায় লওঁ, ভাল লাগিলে ওলাই আহি পেলাই। এয়া মায়ে বাই বাই দি দিয়ক, হাতখন মেলি পেলাই দিয়ক, শিকাব লাগে, ভালেই লাগে দিয়কচোন তেনেকৈ। অঁ শিকাব লাগিব, শিকিলে দেখি কৰিলেহে গম পাব, নকৰিলে কেনেকৈ। আজিকালি মোবাইলৰ যুগত এইবোৰে আৰু। এয়া ডন বক্সৰ পৰা বিদায় লৈ ঘৰলৈ যাবলৈ ওলালোঁ, মা আৰু চাৰ্ডৰ পৰাও বিদায় ল'লোঁ। এয়া আগত মা আৰু চাৰ্ডৰ পৰা বিদায় ল'লোঁ, দুপৰীয়াতে আহিলোঁ। সকলোৱে ভালে থাকক, আজিলৈ আহোঁ দেই, বাই বাই।